হেল্ল' এভৰিৱান, মই এটা মোৰ ফাৰ্ষ্ট জুৱেলাৰী ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ। মানে মোৰ এইবোৰ কৰিতো ভাল লাগে, আপোনালোকে আগৰ পৰাই জানে। এইটো মল্ডিড ক্লে দি মই বনাইছোঁ আৰু এইটো মই নিজৰ কাৰণে বনোৱা নাই, মই এজনক গিফ্ট কৰিম বুলি বনাইছোঁ। চ' গোটেই ভিডিঅ'টো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। ব'লক পলম নকৰাকৈ আৰম্ভ কৰোঁ। মল্ডিড ক্লেত এটা ৰেজিন থাকে আৰু এটা হাৰ্ডনাৰ থাকে। এইটো দুটা ভালকৈ মিক্স কৰিব লাগে। মিক্স কৰাৰ পিছত এনেকুৱা এটা ডো হৈ যায়। এইটোক আপুনি থাকে কিছুমান টুলছ থাকে, সেইবোৰ টুলছেৰে আপোনালোকে কৰিব পাৰে। মোৰ লগত টুলছ নাই, বিকজ মই একদম ষ্টাৰ্টিঙতেই আছোঁ, মানে মই এনেই কৰোঁ ভাল লাগে বুলি। চ' এইবোৰত আৰু এক্সপেণ্ডিচাৰ কৰা নাই। তো এইটোৰে মই এটা শ্বেপ দি লৈছোঁ বাতি ইউজ কৰি পেলাই, আৰু ঘৰৰ বস্তু দি পেলাই কৰিব পাৰি, একো প্ৰব্লেম নাই। যেনেকৈ মই কৰি আছোঁ চাব, গোটেইখিনি হাতত ঘৰত থকা বস্তুৰেও কৰিব পাৰি। চ' এনেকুৱাকৈ মই দুটা হোল্ড কৰি ল'লোঁ, যাতে মই এইটোত ৰিবনটো হেং কৰিব পাৰোঁ। মানে যিটো টেচেল হয়, টেচেলটো মই হেং কৰিব পাৰোঁ। এইটো যেতিয়া নৰম থাকে তেতিয়া মই কৰি ল'ব লাগিব। হাৰ্ড হৈ গ'লে কিন্তু পিছত এইটো আৰু কৰিব নোৱাৰি, কোনো পধ্যেই কৰিব নোৱাৰি। এইটো বেলেগ আৰু ব্যৱস্থা কৰিব লাগিব তেতিয়াহ'লে। ইয়াতে মই হাফ মুনৰ দৰে শ্বেপ দি দিছোঁ গোটেই কাণৰ আৰু গলৰ গোটেইকেইটাৰ। লগতে এনেকুৱা দীঘলীয়া শ্বেপ বনাই দিছোঁ ক্লে দি আৰু মানে ৰছীৰ দৰে। আৰু এইটোক মই কি কৰিম, টুইষ্ট কৰি দিম। টুইষ্ট কৰি এইটোক মই গোটেই যিটো গলৰ আছে তাৰ চাৰিওফালে মাৰুৱাই দিম। তেতিয়াহ'লে ফিনিচিংটো অলপ ধুনীয়া আহিব। যিকোনো ধৰণৰ হ'ব পাৰে, যেনেকুৱা মই হাফ মুনটোক একো কৰা নাই। কোনোবাই যদি বিচাৰে এইটোক টেক্সচাৰটো অলপ বেলেগ কৰিব পাৰে, যেনেকুৱা অলপ ৰাফ টাইপৰ এটা টেক্সচাৰো দিব পাৰে, যাৰ যেনেকুৱা ইচ্ছা। মোৰ এটা কথা মন কৰিব লাগিব যে এইটো যদি ক'ৰবাত এটা লাগি যায় তেতিয়াহ'লে তাৰ পৰা উঠোৱাটো বহুত মুস্কিল, মানে বহুত ডিফিকাল্ট হয়। চ' আমি যদি বিচাৰোঁ তাতে মানে প্লাষ্টিক এটা মেৰুৱাই ল'ব পাৰোঁ। চ' প্লাষ্টিকটো কি হয়, আমি ফ'ল্ড কৰিলে এনেকুৱা প্লাষ্টিকটো ফ'ল্ড কৰিব পাৰি ন, তো ফ'ল্ড কৰিলে আমাৰ বস্তুটো শ্বেপটো পটককৈ হাৰ্ড হৈ গ'লে 24 আৱাৰ্ছ বা 24 আৱাৰ্ছ নালাগে, ধৰক 3-4 আৱাৰ্ছতেই মানে হাৰ্ড হৈ যায়। তাৰপিছত আমি উঠাব পাৰিম। আৰু যদি কোনো হাৰ্ড বস্তুত মই বনাই আছোঁ তেতিয়াহ'লে আমি হেৰি কৰিব লাগিব, যেনেকৈ মই পাউডাৰ দি লৈছোঁ। পাউডাৰটো মাষ্ট, নহ'লে কিন্তু এইটো এই বস্তুটোৰ লগত চিপকি যাব। আৰু যিহেতু এইটো বস্তু ফ'ল্ড কৰিব নোৱাৰি, মই উঠোৱাটো কিন্তু মোৰ কাৰণে বহুত ডিফিকাল্ট হৈ যাব, ভাঙিও যাব পাৰে, নুঠিব পাৰে। চ' মই অলপ বেছিকৈ হেৰি কৰি ল'লোঁ, পাউডাৰ দি পেলাই এইটো হাৰ্ডেন কৰি লৈছোঁ। এইটো মই পিছৰ দিনা আকৌ ৰ'জকেইটা বনাই আছোঁ। ৰ'জকেইটা চাব বহুত মানে পাতল পাতলকৈ মই পেটেলবিলাক বনাইছোঁ। বেছি ডাঠ হ'লে বেছি দেখাত ধুনীয়া নালাগে। যিখিনি পাৰোঁ ৰিয়েলিটিৰ লগত আমি মানে ৰিয়েল ৰ'জৰ লগত মিলাই কৰিব লাগিব। আৰু তাতে মই বলছ কেইটামান বনাই লৈছোঁ সৰু সৰু, যাতে মোৰ এইটো বনাবলৈ সুবিধা হয়। তাৰ লগে লগে যেতিয়া আমি এইবোৰ কৰি থাকিম, আমাৰ অলপমান পাউডাৰ ইউজ কৰিব লাগিব, নহ'লে হাতত চিপকি যায়। পাউডাৰটো মাষ্ট, মানে পাউডাৰটো আমাৰ লগত থাকিবই লাগিব ক্লে আৰ্টটোৰ কাৰণে, মানে বিশেষকৈ মল্ডিটৰ ক্লে আৰ্টটো কৰিবৰ কাৰণে। এনেকৈ লাহে লাহে মই গোটেই ৰ'জকেইটা বনাই ইয়েৰিং আৰু আমাৰ গলাৰটো ৰেডি কৰি দিলোঁ। ৰ'জকেইটা সৰু সৰু বনাইছোঁ যাতে দেখাত ধুনীয়া লাগে। আৰু গোটেই ৰ'জকেইটা কিন্তু বনোৱাৰ পিছত আমি আঠা মানে গাম দি পেলাই এই ফেভিকল এমাৰটো যে আছে সেইটোৰে আমি লগাই দিম। সেইটো আকৌ শুকাবলৈ অলপমান টাইম লাগে, সেইটো আমি শুকাবলৈ দিব লাগিব। ধুনীয়াকৈ এনেকৈ পেটেল আৰু পেটেলকেইটা গোট খুৱাই ৰ'জ বনাইছোঁ। লগতে লিফবিলাক আমি অলপমান নাইফেদি তাক টেক্সচাৰটো দিছোঁ, যিটো মানে আমাৰ শিৰা উপশিৰা হয়, সেইবিলাকৰ অলপমান টেক্সচাৰটো দি পেলাই ধুনীয়াকৈ লিফবিলাকো বনাই দিছোঁ। বনাই পেলাই আমি এইবোৰক ইয়াতে জইন কৰি দিম। আমি ধ্যান ৰাখিব লাগিব যে কামটো কৰোঁতে যাতে বহুত বেছি তাড়াহুড়া নকৰোঁ, মানে কৰি থাকোঁতে হাত ভাল হয়। মই জানো, ময়ো এইটো ফাৰ্ষ্ট টাইম, কিন্তু মই অলপ ভাল পাওঁ বুলি অলপমান বেছি আগতে দেখিছোঁ, তাৰপিছতহে এইটো ট্ৰাই কৰি আছোঁ। টুলছ থাকিলে আৰু অলপ ভাল হয়, কাৰণ এইবোৰতো টুলছ নহয়, একচুৱেল টুলছ, প্ৰপাৰ টুলছবিলাক অলপমান সৰু হয় আৰু কৰোঁতে কামবিলাক সুবিধা হয়। আৰু এইবোৰ মই নাইফ দি কৰিছোঁ,
ডাঙৰ হয় নাইফবিলাক, কৰোঁতে অলপমান খেলি মেলিটো হৈ যায়, কিন্তু আমি কৰিব পাৰোঁ, মেনেজ কৰিব পাৰোঁ, আৰু নহ'লে বেলেগ বস্তু আমি এৰেঞ্জ কৰিব পাৰোঁ। চ' মই এনেকৈ বেলেগ ঘৰুৱা বস্তু দি এনেকৈ লিফবিলাক টেক্সচাৰ দিছোঁ লিফৰ, আৰু এনেকৈ ধুনীয়াকৈ লাহে লাহেকৈ বহাই দিছোঁ। য'ত মোৰ এনেকুৱা লাগিছে খালী হৈ আছে, মই লিফ বনাই তাতে লগাই দিছোঁ। এই গোটেইখিনি কাম হোৱাৰ পিছত মই ৰাতিয়েই কৰোঁ কামবিলাক বেছিকেলি, আকৌ ৰাখি দিছোঁ, ৰাখি পেলাই শুকাবলৈ দিছোঁ। তাৰপিছত শুকোৱাৰ পিছত পিছদিনা এইটো হৈছে মোৰ হাৰ্ড হৈ গৈছে গোটেই বস্তুখিনি, এইটো মই এতিয়া হোৱাইট কালাৰ দি পেলাই পূৰাটো কালাৰ কৰি ল'ম, কিয়নো এইটোৰ বেকগ্ৰাউণ্ডটো যিটো আছে এতিয়া মানে বেছ কালাৰটো যিটো হৈ আছে এইটো হোৱাইট নহয়। আমি যদি হোৱাইট কৰি লওঁ তেতিয়াহ'লে কালাৰবিলাক কি হয়, যিটো অৰিজিনেল কালাৰ সেইটো বহুত ধুনীয়াকৈ ফুটি উঠি আহে। চ' মই নকৰিলেও হয়, এইটো ডিপেণ্ড কৰে, বাট মই কৰিছোঁ বিকজ মোৰ এনেকুৱা ফিল হয় যে হোৱাইট কালাৰ কৰাৰ পিছত বাকী কালাৰবিলাক কৰিলে সেই কালাৰবিলাক ধুনীয়াকৈ ফুটি আহে। চ' মই ইয়াতে হোৱাইট কৰাৰ পিছত এইবোৰ শুকোৱাৰ পিছত আকৌ য়েল্ল'টো কৰিলোঁ। য়েল্ল' কৰাৰ পিছত আকৌ সেইবোৰক শুকাব লৈ দিছোঁ। এই কালাৰটো অলপমান টাইম মানে অলপমান সময় লাগে শুকাবলৈ, আৰু ইয়াৰ পিছত যেতিয়া এটাৰ পিছত এটা কৰি আছোঁ, শুকাই আছে, তাৰপিছত মই ইয়াতে ৰেড কালাৰ কৰিলোঁ, আৰু এজ ইউজুৱেল লিফত দুটা গ্ৰীণ ইউজ কৰিছোঁ, যাতে প্ৰমিনেণ্টলি মই লিফ আৰু শাখাবিলাক তাৰ শিৰা উপশিৰাবিলাক ভালকৈ মানে প্ৰমিনেণ্ট কৰিব পাৰোঁ, লিফৰ টেক্সচাৰটো ঠিককৈ হয়। এইবোৰ হৈ গ'ল। তাৰপিছত মই ইয়াতে কালাৰ কৰিছিলোঁ ৰেড আৰু পাৰ্পল। মোৰ ভাল লাগিছিলে কালাৰ কম্বিনেশ্যনটো, কিন্তু মই ভাবি আছিলোঁ যাক মই গিফ্ট কৰিম তেওঁৰ জানো ভাল লাগিব, সেইটো ভাবি পেলাই মই এই ৰেড আৰু পাৰ্পল ৰ'জৰ কথা কৈ আছোঁ, আকৌ মই চেঞ্জ কৰি দিলোঁ। এইটো চেঞ্জ কৰি পেলাই মই আকৌ সেইটো মানে গোটেইকেইটা ৰেডেই কৰি দিলোঁ। আৰু ইচ্ছা আছিলে যে মই য়েল্ল' যে এটা ছাইড খালী হৈ আছে তাতে মই মানে অসম আমাৰ ৰূপহী বা কিবা এটা লিখিম বুলি, যাতে তেওঁ মানে আমিতো জানেই আমাৰ ট্ৰান্সফাৰেবল জব হয়, তেওঁ বেলেগ ষ্টেটৰ পৰা আহিছে, বিহাৰৰ পৰা। মই ভাবিছিলোঁ অসমৰ এটা হেৰি থাকিব, মানে চিহ্ন থাকি যাব, কিন্তু কি হ'ল লাষ্টত মোৰ লিখা নহ'ল, আৰু পিছত গৈ পেলাই মানে ভাবিলোঁ তেওঁ আকৌ মানে লিখাটো ক'ত বা ট্ৰান্সফাৰ হৈ আছে, মানে লিখাটো আকৌ তাতে গৈ মানে বুজাটো আকৌ হেৰি হৈ যাব। যদি আকৌ বিহাৰত গৈ পৰে তেতিয়াহ'লে ভাবিব যে মইতো মানে সিহঁতৰ কালচাৰটো অলপ বেলেগ ন, তাৰপিছত এইটো পিন্ধিব যদি মানে নোৱাৰে বা এনেকুৱা। এইটো ভাল লাগিব যদি মই লিখি দিওঁ, তেতিয়াহ'লে ভাল লাগিব কিহৰ লগত, মেখেলা চাদৰৰ লগত। তেওঁ যদি মেখেলা চাদৰ পিছলৈ নিপিন্ধে তেতিয়াহ'লে বস্তুটো খেলি মেলি হৈ যাব। চ' ভাবিলোঁ নাই, এতিয়া নহয়, যেতিয়া মই সঁচাকৈ এজনী অসমীয়া কাৰোবাক গিফ্ট কৰিম তেতিয়া মই নিশ্চয় লিখিম অসম আমাৰ ৰূপহী বা জয় আই অসম। মোৰ মনে এই দুটা আহিছিলে মনলৈ, নিলিখিলোঁ, পিছেলে এইটো মই থাকি গ'ল, এইটো মই পিছত লিখিম, কাৰোবাৰ হ'লে, নহ'লে মই নিজৰ কাৰণে কেতিয়াবা বনালে মই লিখিম। এইটো পিছত মই বাউণ্ডাৰীটো মই এনেকুৱা কৰি দিলোঁ ব্লেকত। চ' য়েল্ল', ব্লেক, ৰেড আৰু গ্ৰীণ, আৰু এই পাৰ্পলটো চাইছে যে এইটো মই চেঞ্জ কৰি দিম, পিছলৈ ৰেড কৰি দিম, মানে এনেকুৱা ফাইনেল লুকটো আপোনালোকে দেখা পাব। আৰু আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। মই বহুত যত্ন কৰি মানে বস্তু এটা বনাওঁ, মানে মই মোৰ ৰাতিৰ টোপনিকেইটা ক্ষতি কৰিয়েই বনাওঁ। জানো এটা সৰু ল'ৰা আছে, মোৰ ক্ষতি কৰাটো ঠিক নহয় টোপনিটো, কিন্তু তথাপি মোৰ ইমান নেচা আহি যায় তেতিয়া আৰু বাচ্ছা চাচ্ছা বা টোপনিৰ কথা মনলৈ নাহে। আৰু এইটো হৈছে ফাইনেল লুক। আপোনালোকৰ কেনেকুৱা লাগিছে এইটো জনাব। এই বিটকেইটাও কিন্তু মই বনোৱা। চ' এইটো হৈছে ফাইনেল লুক। ভাল লাগিলে নিশ্চয় জনাব কমেণ্ট এটাত, ভাল লাগিব। এনেকুৱা মই আৰু এটা দুটা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম আগৰ দৰে। হেপী চৈত সংক্ৰান্তিৰ লগতে হেপী ৰঙালী বিহু সকলোকে। আপোনালোকে সকলোৱে যেন ভাল থাকে, সুস্থ থাকে, গোটেই বছৰটো যেন বহুত ভাল যায়, এই কামনা কৰি মই ভিডিঅ'টো শেষ কৰিছোঁ। আৰু নেক্সট ভিডিঅ'ত মই আৰু এটা ধুনীয়া ক্লিয়াৰ লৈ আহিম বুলি আশা ৰাখোঁ। এতিয়ালৈকে বাই বাই, টাটা, ষ্টে টিউন ফৰ দ্য নেক্সট ভিডিঅ'।